প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ৰেল যাত্ৰাত হোৱা এটা তিক্ত অভিজ্ঞতাৰ কথা আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা ৰাখিছোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, কাৰণ এনেকুৱা ঠগ প্ৰবঞ্চনাৰ সন্মুখীন যাতে আপোনালোক নহয়, তাৰ বাবেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ জুলাই মাহৰ শেষৰ ফালে মই সপৰিয়ালে গুৱাহাটীৰ পৰা উজনি অসমৰ ফাললৈ আহি আছিলোঁ। উজনি অসমত মোৰ ঘৰ, আৰু প্ৰায় আমি গুৱাহাটীলৈ গৈ থাকোঁ, বিভিন্ন কামত গৈ থাকোঁ। আৰু জুলাই মাহত সেই সময়ত আমি অকণমান অৱসৰ বিনোদনৰ কাৰণে গৈছিলোঁ। আৰু ঘূৰি আহোঁতে ঠিক গুৱাহাটীত আবেলি আমি কামৰূপ এক্সপ্ৰেছত উঠিছিলোঁ, আৰু চাপৰমুখ মানলৈকে মই অলপমান শুই ফ্ৰেছ কৰি ল'লোঁ, নিজকে ৰিফ্ৰেছমেণ্টৰ কাৰণে অলপমান শুই ল'লোঁ। পৰিয়ালটো মোৰ তলতেই আছিল, বহি মই ওপৰৰ বাৰ্থত শুই আছিলোঁ। ৰিজাৰ্ভেশ্যন দবা আছিল আমাৰ। চাপৰমুখ পাৰ হৈ ৰেলৰ পেণ্টিকাৰ লগতে থাকেই, যিহেতু কামৰূপ এক্সপ্ৰেছ এখন দীঘলীয়া যাত্ৰা কৰা ট্ৰেইন, গতিকে তেওঁলোকৰ আহাৰ বনোৱা যিটো পেণ্টিকাৰৰ দবা সেইটো থাকে। তাৰ পৰা মানুহ আহি আমাৰ পৰা আহাৰৰ অৰ্ডাৰ ল'লে, ৰাতিৰ আহাৰ যিসাঁজ আমি খাবলগীয়া আছিল। আৰু আহাৰত আমি দিছিলোঁ ভাত 3 প্লেট, মানে 3টা পেকেট ভাতৰ, আৰু 2টা মাংসৰ প্লেট। কথাখিনি ঠিকেই আছিলে। ঠিক চাপৰমুখ পাৰ হোৱাৰ পিছত আমি চাহ তাহ কিবা কিবি খালোঁ, আমি লগতো কিবা কিবি বস্তু আছিল এইবিলাক খাই মেলি ল'লোঁ। আৰু হোজাই লংকা ইত্যাদি পাৰ হোৱাৰ পিছত ঠিক আমি লামডিং পাওঁ হওঁতে 8টামান বাজি গৈছিল। আৰু তেতিয়া এজন ল'ৰা জিন্স পেণ্ট পিন্ধা, বগা স্পৰ্টিং জিন্স পিন্ধা এজন ল'ৰা, খুব ক্ষীণমিন ল'ৰা, মানে এনেকুৱা অৱস্থাত তেওঁৰ আৰু সেই জিন্সৰ পেণ্টটো ঠিক জামিনত থকাৰ নিচিনা বুলি যে কয়, ঠিক তেনেকুৱা কণ্ডিশ্যনত আছিল ল'ৰাটো দেই। মই অৱয়ৱটো কৈ দিছোঁ। তাৰপিছত ল'ৰাটো আহিলে, আহি হাতত ভাত লৈ আহিছে, ক'লে যে ভাত আপোনাৰ ভাত আছিল নহয়। মইতো অবাক হৈ গ'লোঁ, এইটো ৰেলৱেৰ ল'ৰা নহয়, ই ভাতটো কিয় দিবলৈ আহিছে। মই তেওঁক সুধিলোঁ, ভাতটোতো আমাৰ আছিলে হয়, কিন্তু তুমিতো কোনো ইউনিফৰ্মত নাই। বোলে নহয়, মোক কেণ্টিনৰ পৰা পঠাইছে কাৰণে মই আহিছোঁ। কেণ্টিনৰ পৰা তোমাক কিয় পঠাব, তুমিতো কোনো ইউনিফৰ্মত নাই, তুমিতো ৰেলৰ কেটাৰিঙৰ মানুহো নহয়, তেনেকুৱা যেনে লাগে। বোলে আপুনি বিশ্বাস নকৰিলে নাই আৰু, মই ভাত লৈ গুচি যাম, আপোনালৈ কিন্তু ভাত দিছে, পিছত কিন্তু ভাত নাপাব। তেতিয়া মই ভাবিলোঁ, হ'বও পাৰে, হয়তো কিবা ইমাৰ্জেঞ্চি কাৰণত হয়তো এই ল'ৰাটোকো দিব পাৰে, বা সি ইউনিফৰ্মত কিবা কাৰণ নাথাকিব পাৰে। তেতিয়া চিন্তা কৰিলোঁ, পৰিবাৰেও ক'লে যে ভাতটো লৈ লওক বুলি, ল'ৰা ছোৱালীহালৰ ভোক লাগিছে। মই ভাতটো তেওঁৰ পৰা ল'লোঁ। লোৱাৰ পিছত তেওঁ ভাতৰ মূল্য যিটো আছিলে 350মান টকা আছিল, আৰু 3 প্লেটত 400মান টকা। ল'ৰাজনে ক'লে পইচা দিয়ক বুলি। তেতিয়া মই দেখিলোঁ যে মাংসটো তুমি 1 প্লেট দিছা, বোলে আৰু 1 প্লেট লাগিব নেকি? লাগিব নি মানে বোলো, মইতো অৰ্ডাৰ দিছিলোঁ তোমাক। বোলে চৰি, আপুনি বেয়া নাপাব, তেনেকৈতো বহুতৰে অৰ্ডাৰ থাকে নহয়, এইটো মাংস এটা এক্সট্ৰা লওক। তেতিয়া ক'লে মোক 575 টকা দিবলৈ। 575 টকা পইচা হ'বগৈ নোৱাৰে। মই হিচাপ কৰি চালোঁ, মই বোলো কিয়, এইটো ৰেটটো কিয় বেছি হৈছে? মইতো সুধিছিলোঁ যে 350 হ'ব লাগে। ঠিকে আছে, 350 দিয়ক। মোৰ সন্দেহটো আছে মনত, তথাপিতো ভাবিলোঁ আৰু ইমানটো ঠগ প্ৰবঞ্চনা হ'ব নোৱাৰে। গতিকে মই তেওঁক 350 টকা দি দিলোঁ, মই পে'মেণ্টটো ক্লিয়াৰ কৰি দিলোঁ। তাৰপিছত ল'ৰাজনে ভাত দিলে, দি পেলাই গুচি গ'ল। ঠিক ল'ৰাজন যোৱাৰ পিছতে এজন ৰেলৱেৰ কেটাৰিঙৰ মানুহ আহিলে। মানুহজনক মই সুধিলোঁ যে আপোনালোকে ভাত দিলে কিয়, আপোনালোকে ভালকৈ লিখি লোৱা নাছিলে নেকি? মোকতো মাংস 1 প্লেট দিলে। বোলে আমাৰতো কেণ্টিনত ভাত হোৱাই নাই, আপোনাক কোনে ভাত দিলে? বোলে এনেকৈ যে ল'ৰা এটা আহিলে। তেতিয়া মানুহজনে ক'লে যে আপোনাক ঠগা হৈছে, সেই ল'ৰাটো কোনো কেণ্টিনৰ ল'ৰা নহয়েই। এনেকুৱা ঠগ প্ৰবঞ্চনা লামডিং অঞ্চলত প্ৰায় কৰি থাকে। মনত ৰাখিব, জেগাটুকুৰা লামডিং। ঠিক লামডিং পোৱাৰ আগৰ পৰা মই বোলো তেওঁ কেনেকৈ গম পালে? বোলে বুদ্ধি এটা আছে সিহঁতৰ। ঠিক চাপৰমুখ মানৰ পৰা তাহাঁতৰ তেনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহ আহে, আমাৰ ৰেলৱে কেটাৰিঙৰ মানুহ আহি থাকোঁতে আমাৰ পিছে পিছে তেনেকুৱা ল'ৰাবিলাক আহি থাকে। আমিতো ধৰিব নোৱাৰোঁ, পেচেঞ্জাৰৰ নিচিনাকৈ আহে। তেওঁলোকে কথাটো শুনি যায়, শুনি গৈ আগত ফোন কৰি থৈ দিয়ে যে আমুক নম্বৰৰ দবাৰ আমুকত আমুক এনেকৈ ভাতৰ অৰ্ডাৰ দি থোৱা আছে, কেণ্টিনৰ পৰা পেণ্টিকাৰৰ পৰা ভাতটো ছাপ্লাই কৰাৰ আগত তোমালোকে কৰি দিবা, ক'বা যে তাৰ পৰা পঠাইছে। ইমান বুদ্ধি চাওক। তাৰপিছত ল'ৰাটোৱে আমাক ভাত দিলেই, আৰু মইতো তাক বিচাৰিছিলোঁ, কিন্তু তাত বিচাৰি নাপালোঁ, বা পোৱা হ'লেনো মই কি কৰিলোঁহেঁতেন, আৰু বদতাৰ খাতিৰতো মই কাজিয়া কৰিব নোৱাৰোঁ।
মোক খুব বেয়া লাগিলে ল'ৰা ছোৱালীহালৰ ভোক লাগিছে কৈছে সেয়া ভাতকে দিয়া আমি খাই দিওঁ আমাৰ আকৌ চিন্তা হৈ গৈছে যে আমাৰ শিশুকেইটাই যদি সেয়া ভাত খাই দিয়ে কিজানি কিবা প্ৰব্লেম হয় কিজানি আগতে বনোৱা ভাত ফুড পয়জনিং কিজানি হয় আমি অলপমান ভয় খালোঁ তেতিয়া তাৰ মানুহে ক'লে ৰেলৰ মানুহেও ক'লে যে ইহঁতে দিয়া ভাতটো বেয়া নহয় কিন্তু ভাতটোৰ কোৱালিটি বেয়া আমিনো কি কৰিম ভাবিলোঁ ভাতটো পেলাই দিওঁ তেতিয়া ৰেলৰ এজন মানুহে তাতে বহি আছিলে ৰেলৰ কৰ্মচাৰী আছিলে তেওঁ ক'লে যে এই ভাতটো বেয়া নহয় আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে আগত যিটো ষ্টেচন পাব বা জংচন পাব ট্ৰেইন ৰাখিব তাতে কোনোবা এজন ষ্টেচনত শুই থকা মানুহক আপুনি দিব মানে ষ্টেচনত যিবিলাক মানুহ থাকে আৰু অঘৰী মানুহ থাকে গৃহহীন মানুহ তেওঁলোকে তেনেকুৱা মানুহক দিব মই ঠিক তেনেকৈয়ে পৰৱৰ্তী ষ্টেচনটোত নে জংচন আছিলে মই পাহৰিছোঁ তাতে দুজন মানুহক পালোঁ পাই পেলাই মই ভাতটো দিলোঁ আৰু তেওঁলোকেও ল'লে ভাতটো দি পেলাই মোৰ ভালো লাগিলে আৰু কিন্তু একেলগে মোৰ বেয়াও লাগিলে যে মই পঢ়া শুনা এজন মানুহ যদিও মোক এনেকৈ ঠগা হ'ল ঘটনাটো তেনে এটা সৰু ঘটনা মোৰ 300 বা 350 টকা মোৰ গ'ল মোৰ যিটো উপাৰ্জন হয়তো মোৰ 2 ঘণ্টাৰ হাজিৰা চাবলৈ গ'লে মোৰ গ'ল কিন্তু সেই ইমান ভোকৰ মাজত থকা মোৰ সেই ল'ৰা ছোৱালীকেইটা আৰু মই কোনোদিন কাকো ঠগ চাপৰাচি নকৰা মানুহ তেনেকুৱা কৰাৰ কাৰণে মনটো খুব দুখ লাগিলে আজিৰ তাৰিখতো মোৰ কথাটো মনত পৰে মানুহেনো এনেকৈ মানুহক ঠগিব পাৰেনে আৰু ঠিক ৰেলৰ পৰা আহি নমাৰ পিছতেই গম পালোঁ যে আমাৰ অঞ্চলৰ দত্ত উপাধিৰ এজন ল'ৰা তেওঁৰ গাড়ী আছে সেই গাড়ীখন ভাড়া কৰি এজন ব্যক্তিয়ে লৈ গৈ ডিমাপুৰ ষ্টেচনতে ভাত খোৱালে ভাতত কিবা ৰাগিয়াল দ্ৰব্য নিচাযুক্ত দ্ৰব্য দিলে নেকি তাৰপিছত ল'ৰাজনৰ গাড়ী চাৰি লৈ গুচি গ'ল তেওঁ ষ্টেচনতে পৰি আছে তেওঁৰ লগৰীয়াবিলাকে ঘৰৰ মানুহে গৈ ল'ৰাজন উদ্ধাৰ কৰি আনিছে গতিকে সেই লামডিং অঞ্চলটোৰ গোটেই দুজন মানুহ বেয়া মানে গোটেই অঞ্চলটোক ৰিপ্ৰেজেণ্ট নকৰে তেনেকুৱা কিন্তু দুষ্ট প্ৰকৃতিৰ মানুহ সেই অঞ্চলত আছে বিশেষকৈ ৰেলৰ জংচনৰ ওচৰে পাজৰে গতিকে আপোনালোকো সাৱধান হ'ব সেইকাৰণে মই ভিডিঅ'টো বনালোঁ যে ৰেল যাত্ৰাৰ সময়ত ঠিক তেনেকৈ যদি কোনোবা মানুহে আহি যদি উইদাউট ইউনিফৰ্ম আপোনালোকক আহাৰ দিবলৈ চেষ্টা কৰে ৰিফিউজ কৰিব Thank you very much. Please keep watching our videos and don't forget to share our videos. Accordingly, subscribe our channel or follow us if you are watching us in Facebook. Thank you very much.